নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি আপোনালোকৰ এটা ভাল খবৰ হৈ গ'ল। পুনৰ আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ পৰা কিছুমান ভেকেঞ্চি মুকলি কৰি দিলে। ইয়াত আপোনালোকে দেখিছে গুৱাহাটী হাইকোৰ্টৰ পৰা 7/3/2024 তাৰিখে আপোনালোকৰ এখন মুকলি কৰি দিছে। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। 10টা চিষ্টেম এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। ইয়াত আপোনালোকে দেখিব পাৰিছে চিষ্টেম এছিষ্টেণ্টৰ 10টা ভেকেঞ্চি আছে। কেটেগৰীজ ভেকেঞ্চিখিনি দেখিব পাৰিছে। ইউআৰ কেটেগৰীৰ কাৰণে 7টা আছে, এছটি প্লেনৰ কাৰণে 2টা আছে আৰু এছটি হিলৰ কাৰণে এটা আছে। আপোনালোকে সকলোখিনি কথা মই আজি ডিটেইলছত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছো ভেকেঞ্চিখিনি আছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে BCA বা BSc। যদি আপোনালোকে BSc পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি BCA পাছ কৰিছে তেতিয়াও আপোনালোক আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ লিমিটৰ সম্পৰ্কে 21 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি দেখিব পাইছে। OBC MBC কাৰণে 3 বছৰ আছে, SC কাৰণে 5 বছৰ আছে, STP আৰু ST হিলৰ কাৰণে 5 বছৰ আছে, PWD কাৰণে 10 বছৰকৈ আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটো সেইটো আপোনালোকে দেখিব পাইছে প্ৰয়োজন হ'ব আবেদন কৰিবলৈ। আৰু SC SC কাৰণে 250 টকা আবেদন ফিজ দিব লাগিব। PWD কাৰণে কোনো ফিজ দিব নালাগে। আদাৰ্ছৰ কাৰণে 500 টকাকৈ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল অফিচ আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, বা গুগল বা ক্ৰমত লিখিলে হ'ল গুৱাহাটী হাইকোৰ্ট বুলি, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।